নিশ্চিতভাৱে চাওক পূজা গুৱাহাটী মহানগৰবাসীৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব কাৰণ বিহুৰ পূৰ্বে যিখন FCIৰ পৰা দীঘলী পুখুৰীলৈ নিৰ্মাণৰত অৱস্থাত যিখন উৰণ সেতু আছে সেই উৰণ সেতুখন মুকলি কৰি দিব গুৱাহাটী মহানগৰবাসীৰ বাবে আৰু দীৰ্ঘদিনীয়া যি যান জঁটৰ সমস্যা সেই যান জঁটৰ সমস্যা উৰ পেলাবৰ বাবে বিজেপি চৰকাৰে গুৱাহাটীত এখনৰ পাছত আন এখন উৰণ সেতু নিৰ্মাণ কৰিছে আৰু তেনে ক্ষেত্ৰত এইখন হ'ব গুৱাহাটী মহানগৰীৰ ভিতৰত চতুৰ্থখন উৰণ সেতু আৰু এই উৰণ সেতুখন খুব সোনকালেই মুকলি কৰি দিব গুৱাহাটী মহানগৰবাসীৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰা হ'ব এই উৰণ সেতুখনৰ নাম আৰু ইতিমধ্যে সকলোৱে জানে 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে যিখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যিখন সংযোগী সেই ব্ৰিজখন মুকলি কৰিব আৰু তেনে ক্ষেত্ৰত আৰু এই যিখন দৃশ্যাংশসমূহ দেখি আছে এইখন যিখন ব্ৰিজ FCIৰ পৰা দীঘলী পুখুৰীলৈ সেই ব্ৰিজখনো বিহুৰ পূৰ্বে অৰ্থাৎ ফেব্ৰুৱাৰীৰ শেষৰ ফালে বা মাৰ্চৰ পহিলাতে এই যিখন উৰণ সেতু সেই উৰণ সেতুখন গুৱাহাটী মহানগৰবাসীৰ বাবে এক নতুন উপহাৰ হিচাপে বিহু উপহাৰ হিচাপে দিব নিৰ্বাচনৰ পূৰ্বে দিব বিজেপি চৰকাৰে মই অকণমান পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ ইতিমধ্যে 90% কাম সম্পূৰ্ণ হৈ উঠিছে যিহেতু 4 লেন যুক্ত এই উৰণ সেতুখন আৰু এই উৰণ সেতুখন হ'ব কেৱল অসমৰ ভিতৰতেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম উৰণ সেতু প্ৰায় 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰে নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন প্ৰায় 960 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন আপুনি যদি চাই প্ৰায় 130টা খুঁটা আছে খুঁটাসমূহ দেখিবলৈ পাইছে 130টা খুঁটাত ইতিমধ্যে তেওঁলোকৰ যি কলাকাৰ সেই কলাকাৰসকলে ইতিমধ্যে ছবি অংকন কৰি খুব আটক ধুনীয়া কৰি তুলিছে কাৰণ ইতিমধ্যে 15 দিনৰ বাবে যিখন চানমাৰী যিখন ব্ৰিজ সেই ব্ৰিজখনো এটা অংশ বন্ধ কৰি দিয়া হৈছে কেৱল এটা অংশৰে অহা যোৱা কৰি থাকিব পৰাকৈ ব্যৱস্থা কৰি দিছে ৰাইজৰ বাবে আৰু তেনে ক্ষেত্ৰত খুব তীব্ৰ গতিত কাম আগবাঢ়িছে 90% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু খুব সোনকালে ৰাইজৰ বাবে মুকলি কৰি দিব উৰণ সেতুখন কাৰণ দীৰ্ঘদিনীয়া এটা সমস্যা সকলোৱে জানে যে কেনেধৰণে যান জঁটৰ সমস্যা সন্মুখীন হৈ আহিছে গুৱাহাটী মহানগৰবাসীয়ে কেৱল আমি যদি চাওঁ গুৱাহাটীৰ যি ব্যাঘাত সেই ব্যাঘাতৰ সমান্তৰালকৈ গুৱাহাটীত অধিক জনবসতি কাৰণ গুৱাহাটীত আচলতে একাংশই নিজৰ জীৱিকাৰ বাবে জীৱন জীৱিকাৰ বাবে তেওঁলোক ইয়ালৈ আহে বা সমান্তৰালকৈ গুৱাহাটীত যদি আমি চাওঁ যি সংখ্যক লোক আছে কিন্তু বাহিৰৰ লোকৰ সংখ্যা অধিক বেছি আৰু তেনে ক্ষেত্ৰত যান জঁটৰ সমস্যাও অধিক আৰু বাট পথৰ সমান্তৰালকৈ আপুনি যদি চাই পৰিৱেশৰ বাট পথৰ সমান্তৰালকৈ আমি যদি কওঁ যে সেই ধৰণে আচলতে উৰণ সেতু নিৰ্মাণ কৰিবলগীয়া হৈছে আৰু দেখিবলৈ পাইছে এনেধৰণে খুব সুন্দৰকৈ কলাকাৰ সমূহে তেওঁলোকে ছবিসমূহ অংকন কৰিছে এয়া দেখিবলৈ পাইছে এনেধৰণে এখন সন্মুখত কঁঠাল লৈ আছে কঁঠাল খাই থকা এখন পথু সমান্তৰালকৈ আমি দেখিবলৈ পাইছে যে আচলতে যিসমূহ পশু পক্ষী সেই পশু পক্ষীৰ ছবি অংকন কৰা হৈছে আৰু বিশেষতঃ যদি আমি এটা কথা কওঁ এই যিখন উৰণ সেতু সেই উৰণ সেতুখন মুকলিৰ পাছতে আচলতে দীৰ্ঘদিনীয়া যি সমস্যা সেই সমস্যা অন্ত পেলাব আপুনি যদি চাই গণেশগুৰিৰ দিশৰ পৰা আহিলে আপুনি এই ব্ৰিজখনত সংযোগ কৰা হৈছে চানমাৰী ব্ৰিজখনৰ সৈতে একেলগে সংযোগ কৰি 4 লেন যুক্ত যিহেতু ব্ৰিজখন আৰু তেনে ক্ষেত্ৰত আপুনি যদি চাই যি সংখ্যক লোক নুনমাটিৰ পৰা FCIৰ হৈ তেওঁলোক দীঘলী পুখুৰীলৈ যাব তেওঁলোক ব্ৰিজৰ উৰণ সেতুৰ ওপৰেৰে তেওঁলোকে গৈ দীঘলী পুখুৰী বা ফেঞ্চি বজাৰ সেইসমূহ স্থানলৈ যাব পাৰিব আৰু তেনে ক্ষেত্ৰত যদি আমি চাওঁ দীঘলী পুখুৰীৰ পৰা যিসকল লোক আহিব তেওঁলোকে উৰণ সেতুখনৰ ওপৰেৰে আহি তেওঁলোকে এটা ফাল গণেশগুৰিৰ দিশলৈ গৈছে তেওঁলোক গণেশগুৰিৰ দিশলৈ যাব পাৰিব আৰু চিধাকৈ তেওঁলোকে আহিলে তেওঁলোকে পোনে পোনে গৈ পাবগৈ নুনমাটি বা বামুণী মৈদাম পাৰ হৈ তেওঁলোকে নুনমাটি বা যি নাৰেংগী সেই দিশলৈ তেওঁলোকে যাব পাৰিব খুব সুন্দৰকৈ আচলতে আটক ধুনীয়াকৈ তেওঁলোকে ছবিসমূহ কলাকাৰসমূহে ছবিসমূহ অংকন কৰিছে আৰু খুব সোনকালেই কাৰণ আপুনি যদি চাই বিজেপি চৰকাৰৰ দিনত এখনৰ পাছত আন এখন ব্ৰিজ নিৰ্মাণৰ জৰিয়তে গুৱাহাটী মহানগৰবাসীৰ বাবে যান জঁটৰ যিটো সমস্যা সেই সমস্যা নিৰ্মূল কৰাৰ প্ৰয়াস কৰিছে আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই যে এই যিখন উৰণ সেতু সেই উৰণ সেতুখন মুকলিৰ পাছতেই দীৰ্ঘদিনীয়া এটা সমস্যা সেই সমস্যা ৰোধ কৰিবলৈ সক্ষম হ'ব স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু খুব কম সময়ৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ গৈ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বিজেপি চৰকাৰৰ দিনত এখনৰ পাছত আন এখন ব্ৰিজ নিৰ্মাণ কৰিছে গুৱাহাটী মহানগৰীৰ যান জঁটৰ সমস্যা নিৰ্মূলৰ বাবে যি পদক্ষেপ লৈছে আৰু কাৰণ আপোনালোকে দেখিছে এই ব্ৰিজখন চকুৰ সন্মুখতে মাত্ৰ খুব কম দিনৰ ভিতৰতে
কাৰণ বিহুৰ পূৰ্বে নিৰ্বাচনৰ পূৰ্বে এই ব্ৰিজখন ৰাইজৰ বাবে মুকলি কৰি দিব হয় ধুনীয়া পদক্ষেপ অসম চৰকাৰৰ এইটো ভাল পদক্ষেপ এইটো নিশ্চয় আমাৰ চাওক যান-জঁট আমাৰ এটা পৌৰনীয়া গুৱাহাটী মহানগৰত এটা যান-জঁটৰ এটা সমস্যা আছে গুৱাহাটী মহানগৰত যান-জঁটৰ পুৰণা সমস্যা আছে এতিয়া ধৰক আমি পাণবজাৰ হওক বা যিকোনো আমি যাওঁ গুৱাহাটী মহানগৰত এখন যিটো ব্ৰিজ নিৰ্মাণ হৈছে অসম চৰকাৰৰ এইটো বৃহত্তৰ পদক্ষেপ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যিটো এইটো উন্নয়ন হৈ আছে এইটো আমি নিশ্চয় আমি ভাল বুলি ভাবোঁ আৰু মই স্থানীয় বাসিন্দা আমি আগতেও এইটো বহুতো এইটো যান-জঁটৰ সমস্যাৰ সন্মুখীন হৈছোঁ হয় গতিকে এটা ধুনীয়া এটা সমস্যা আমি সমাধান হ'ম বুলি ভাবি আছোঁ হয় হয় গতিকে অতি শীঘ্ৰে আৰু ধুনীয়া ধৰক আপুনি চাব পাৰে এই ধুনীয়া এটা আমাৰ কালচাৰেল প্ৰগ্ৰাম আমাৰ কালচাৰেল যিটো আমাৰ অনুষ্ঠান ধৰক অসম হেৰি হয় 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 আপোনাৰ ওচৰলৈ আহিছো চকুৰ সন্মুখতে খুব সোনকালে মাত্ৰ আৰু কেইটামান দিন বাকী নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এই উৰণ সেতুখন গুৱাহাটীবাসীৰ বাবে দিব আৰু এটা কথা ক'ব লাগিব যে এই যিখন উৰণ সেতু সেইখন মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কেনে লাগিছে আপোনালোকৰ চকুৰ সন্মুখতে ইমান এক নাই বহুত দিনীয়া যিটো যান জঁটৰ সমস্যাটো আমাৰ সোনকালে ক্লিয়াৰ হ'লে ভাল হয় কাৰণ কিয় ইয়াতে চানমাৰীৰ পৰা যিটো আমাৰ এই গুৱাহাটী ক্লাবলৈ যিটো জাম স্কুল যাব নোৱাৰোঁ আমাৰ বাচ্চা লৈ অহাৰ সময়ত আমাৰ ট্ৰেফিক জাম এইটো যিমান পাৰে সোনকালে হ'লে আমাৰ গুৱাহাটীবাসী মানুহৰ এই সমস্যাটো দূৰ হ'ব এইটোৱে ভালেই ভাল পদক্ষেপ নিশ্চিতভাৱে আচলতে সকলোৱে এটা কথাই কৈছে যে খুবেই আদৰণীয় পদক্ষেপ খুব সোনকালে হ'বলৈ গৈ আছে সকলোৱে এটা কথাই কৈছে যে এনেধৰণে যিসকল লোক ইয়াত উপস্থিত আছে তেওঁলোকে এটা কথাই কৈছে যে আচলতে চৰকাৰে যিটো পদক্ষেপ লৈছে সেই পদক্ষেপ সঁচাকৈ অতুলনীয় বুলি কৈছে কাৰণ সোনকালে যদি যিখন উৰণ সেতু সেই উৰণ সেতুখন মুকলি হয় তেনেহ'লে দীৰ্ঘদিনীয়া যান-জঁটৰ যি সমস্যা আছে সেই সমস্যা সমাধান হ'ব কাৰণ স্কুল কলেজৰ বাবে যিখন উৰণ সেতুখন নিৰ্মাণ হৈ থকাৰ বাবে স্কুল কলেজলৈ যাবলগীয়া বা এই পথৰে যিসকল যাবলগীয়া হৈছে তেওঁলোকৰ অকণমান কষ্ট হৈছে কিন্তু সেই কষ্ট সোনকালে নিৰ্মূল কৰিবলৈ গৈ আছে অসম চৰকাৰে আৰু ভাৰত চৰকাৰৰ অসম চৰকাৰৰ যুটীয়াভাৱে যিখন ব্ৰিজ নিৰ্মাণ কৰা হৈছে সেই ব্ৰিজখন সোনকালে গুৱাহাটী মহানগৰবাসীৰ বাবে আচলতে উপহাৰ হিচাপে দিব আৰু খুব সোনকালে এই উৰণ সেতুখন মুকলিৰে আচলতে এক নতুন অভিলেখ গঢ়িব উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আৰু কৈছোৱে যে মই চাওক অসমৰ ভিতৰতে নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম হ'ব এই উৰণ সেতুখন 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰে নিৰ্মাণ কৰা যিখন ব্ৰিজ প্ৰায় 960 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে আৰু আটাইতকৈ আপুনি যদি চাই খুঁটাসমূহ প্ৰায় 130টা এনেধৰণৰ যিসমূহ খুঁটা দেখিছে মোৰ সন্মুখত এই খুঁটাসমূহ এনে খুঁটা প্ৰায় 130টা আছে যিহেতু 4 লেনযুক্ত উৰণ সেতু এই 4 লেনযুক্ত উৰণ সেতুখনত মুঠ 130টা খুঁটা আছে আপুনি চাই যদি এফচিআইৰ পৰা যিটো মণিৰাম দেৱাৰ ৰোড হৈ চিধাকৈ ষ্টেটকৈ গৈ দীঘলী পুখুৰীত সংযোগ হৈছে সমান্তৰালকৈ গণেশগুৰিৰ পৰা যিটো অংশ আহিছে সেই গণেশগুৰিৰ পৰা চানমাৰী উৰণ সেতুৰ হৈ সংযোগ হৈছে চানমাৰীৰ যিখন উৰণ সেতু আছিল পূৰ্বে সেই উৰণ সেতুখন ওপৰৰ যিটো অংশ সেই ওপৰৰ অংশৰে সৈতে সংযোগ কৰা হৈছে যদি আপুনি যায় তেনেহ'লে এফচিআইত যদি আপুনি ডাইৰেক্ট উৰণ সেতু ওপৰত উঠে তেনেহ'লে আপুনি ডাইৰেক্ট গৈ আপুনি যদি চিধা যায় তেনেহ'লে আপুনি গৈ দীঘলী পুখুৰী হৈ উজান বজাৰ আপুনি পাবগৈ আৰু যদি আপুনি ৰাইট টাৰ্ণ লয় তেনেহ'লে আপুনি গৈ গণেশগুৰি কাৰণ আপুনি তলেৰে যান-জঁটৰ মাজেৰে আপুনি যাব লগা নহয় আপুনি ওপৰেৰে গৈ গণেশগুৰি হৈ আপুনি 6 মাইল খানাপাৰা সেইসমূহ সংযোগ হ'ব আৰু যদি আপুনি চিধাকৈ আহে তেনেহ'লে আপুনি নুনমাটি হৈ আপুনি নাৰেংগী ওলাই আপুনি 6 মাইললৈ আপুনি যাব পাৰিব আৰু খুব এক বৃহৎ পদক্ষেপ দেখিবলৈ পাইছে আৰু সমান্তৰালকৈ পাৰ্কিঙৰ ব্যৱস্থা মাজে মাজে যিসমূহ অংশ আছে এইসমূহ অংশত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব গাড়ী ৰখাব পৰাকৈ খুব সুন্দৰ ব্যৱস্থা কৰি দিছে কাৰণ আপুনি দেখিছে যে পূৰ্বেও প্ৰত্যেকখন উৰণ সেতুৰ মাজৰ যিটো অংশ সেই অংশত গাড়ী পাৰ্কিঙৰ বাবে কাৰণ গুৱাহাটীত যদি আপুনি চাই পাৰ্কিঙৰ খুব এক অসুবিধা দেখিবলৈ পোৱা যায় যিকোনো স্থানত গাড়ী ৰখাই দিয়াৰ বাবে ট্ৰেফিকে আচলতে যিটো ফিজ লয় বা এটা যিটো ভয় থাকে যে য'ত ত'ত গাড়ী ৰখালে কৰ্তন হ'ব নেকি পইচা এনেধৰণৰ যিটো থাকে সেই সমস্যাও দূৰ কৰিবৰ বাবে এই যি বিশেষ মাজৰ যিটো স্থান আছে সেই স্থানটোত
গাড়ী ৰখাব পৰাকৈ সৰু ডাঙৰ সকলো গাড়ী ৰখাব পৰাকৈ খুব ধুনীয়াকৈ পাৰ্কিঙৰো ব্যৱস্থা এনেধৰণে কৰা হৈছে আৰু খুব সোনকালেই আপুনি দেখিবলৈ পাইছে যে খুব সোনকালেই গুৱাহাটী মহানগৰবাসীৰ বাবে এই উপহাৰ দিব মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ যি সংযোগী যিখন ব্ৰিজ ইতিমধ্যে কাম সম্পূৰ্ণ হৈ গৈছে 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উত্তৰ গুৱাহাটীবাসীৰ বাবে সেই ব্ৰিজ উপহাৰ দিয়াৰ পাছতেই যিহেতু যি কাম তীব্ৰ গতিত আগবাঢ়িছে আৰু তেনে ক্ষেত্ৰত খুব সোনকালেই যিখন এফচিআইৰ পৰা যিখন দীঘলী পুখুৰীলৈ 4 লেনযুক্ত যিখন অভাৰ ব্ৰিজ অৰ্থাৎ উৰণ সেতু এই 4 লেনযুক্ত উৰণ সেতুখন সোনকালেই গুৱাহাটী মহানগৰবাসীৰ বাবে উপহাৰ দিব ৰাজ্য চৰকাৰে মৌচুমী আমি অসমত গুৱাহাটীত বিশেষকৈ নিৰ্মাণ হোৱা পূৰ্বৰ যিসমূহ অভাৰব্ৰিজ আছিল সেইসমূহ ব্ৰিজত আমি অসমৰ কলাকৃষ্টি তাত নিদৰ্শন দেখিবলৈ পোৱা গৈছিল আৰ্টযোগে সেইসমূহ দাঙি ধৰা হৈছিল এইবাৰত মূলতঃ এই ব্ৰিজখনত কেনেধৰণৰ অসমৰ কলাকৃষ্টিৰ নিদৰ্শন দাঙি ধৰাৰ চেষ্টা কৰিছে লগতে প্ৰধানমন্ত্ৰীগৰাকী এই ব্ৰিজখন মুকলি কৰাৰ সম্ভাৱনা আছে নেকি হয় নিশ্চিতভাৱে চাওক পূজা যেতিয়া এখন ব্ৰিজ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে আৰু সেই ব্ৰিজখনৰ তলৰ যিসমূহ খুঁটা সেই খুঁটাসমূহত আচলতে দেখিবলৈ পোৱা যায় যে অসমৰ বাৰে ৰহণীয়া কলা কৃষ্টি সংস্কৃতিৰ যি নিদৰ্শন সেই নিদৰ্শনৰ যিসমূহ চিত্ৰ সেই চিত্ৰসমূহ কলাকাৰসমূহে খুব সুন্দৰকৈ অংকন কৰে আৰু তেনে ক্ষেত্ৰত আমি যদি চাওঁ যিখন 4 লেনযুক্ত যিখন উৰণ সেতু সেই উৰণ সেতুখনত প্ৰায় 130টা খুঁটা আৰু সেই 130টা খুঁটাত খুব সুন্দৰকৈ দেখিবলৈ পাইছে যে জেঠমহীয়া যেতিয়া আহাৰমহীয়া যেতিয়া কঁঠাল পকে কঁঠাল খোৱাৰ এটা যিটো আমেজ সেই আমেজ সকলোৱে জানে গাঁৱত এনেধৰণে এটা কঁঠাল লৈ কঁঠাল কাটি যেনেধৰণে খায় গাঁৱৰ ৰাইজে এখন কলপাত সমান্তৰালকৈ কলপাত দেখিছে কলপাতত এটা কঁঠাল কাটি থোৱা ভাগে আছে আধা খাই আছে আৰু আধা কলপাতখনত আছে সমান্তৰালকৈ কঁঠালৰ যিসমূহ গুটিসমূহ ছাইডত ৰখা হৈছে আৰু লগত এটা ভোট জলকীয়া কাৰণ এইটো কথা ইয়াত স্পষ্ট কৰিছে যে এখন গাঁৱৰ এখন ছবি যেতিয়া এটা কঁঠাল পকাৰ পাছত কঁঠালটো কলপাতত লৈ গাঁৱৰ ৰাইজে যেনেধৰণে খায় আৰু সমান্তৰালকৈ কঁঠালৰ গুটিটো যে কিমান উপকাৰী কঁঠালৰ গুটিটো পুৰি লোৱাৰ পাছত যেতিয়া ভোট জলকীয়াৰ সৈতে সানি পঁইতা ভাতৰ লগত খায় সেই তেতিয়া খেতি পথাৰলৈ যায় সেই গোটেই আচলতে এই যিটো ছবি এই ছবিখনে যেন তাকেই প্ৰকাশ কৰিবলৈ বিচাৰিছে আৰু সমান্তৰালকৈ আপুনি যদি চাই কিছু নিলগত আছে এখন ছবি মই ভিডিঅ' জাৰ্নেলিষ্টক জুম কৰিবলৈ অনুৰোধ জনাইছোঁ এটা চৰাই যিটো বাঁহ সেই চৰাইৰ তামোল গছত থকা এই যিটো বাঁহ দেখিবলৈ পাইছে সেই চৰাইবিধ বৰ্তমান সময়ত এক প্ৰকাৰ নোহোৱাই হৈ পৰিছে গাঁৱে গাঁৱে তামোল গছত এনেধৰণে যিটো চৰাইৰ বাঁহ সেই বাঁহত এই চৰাইবিধে বসবাস কৰে আৰু তেনে ক্ষেত্ৰত এই চৰাইবিধ বৰ্তমান সময়ত বিলুপ্ত পাই দেখে আৰু তেনে ক্ষেত্ৰত এইসমূহ পশু পক্ষীৰ ক্ষেত্ৰত আমি জানিবৰ বাবে আচলতে খুব সুন্দৰকৈ এই ছবিসমূহ অংকন কৰা হৈছে আৰু পাছত আছে নামাকৰণ কৰা হ'ব আৰু তেনে ক্ষেত্ৰত যদি আমি চাওঁ বহুকেইখন ছবি খুব সুন্দৰকৈ অংকন কৰিছে আপুনি যদি চাই মোৰ সোঁফালে যে সেইসমূহ ছবি বৰ্তমান সময়তো অংকনত হৈ আছে কিছু খুঁটাত ইতিমধ্যে ছবিসমূহ অংকনৰ বাবে অংকন কৰি আছে আধাখনীয়া হৈ আছে সম্পূৰ্ণ হোৱা নাই এই ছবিখন যদি আপুনি চাই এটা ডাউক চৰাই দেখিবলৈ পাইছে এটা ডাউক চৰাই যিটো আমি গাঁৱত প্ৰায় দেখিবলৈ পাওঁ ডাউক চৰাই আৰু সেই ডাউক চৰাইটো এনেধৰণে ছবি অংকন কৰা হৈছে আৰু সমান্তৰালকৈ যদি আপুনি আগৰ ছবিখন চাই এজন ব্যক্তি আছে খুব সুন্দৰকৈ বহি আছে তেওঁ এখন মূৰত গামোচা লৈ তেওঁ বহি আছে আৰু সেইসমূহ আচলতে গাঁৱৰ যিসমূহ প্ৰতীকী পদ গাঁৱৰ এজন মানুহ কেনে হয় সেই গাঁৱৰ মানুহজনৰ সেইসমূহ আচলতে দৃশ্যাংশসমূহ ইয়াত তুলি ধৰা দেখিবলৈ পোৱা গৈছে এজন গাঁৱৰ মানুহে বহি আছে তেওঁ হাতত বাঁহৰ যিসমূহ বাঁহৰ যিকোনো এটা সামগ্ৰী তেওঁ তৈয়াৰ কৰি আছে সমান্তৰালকৈ যদি আমি আগৰ ছবিখন চাওঁ আমি দেখুৱাবলৈ চেষ্টা কৰিম ওচৰলৈ গৈ কাৰণ দেখিবলৈ পাইছে যে খুব সুন্দৰকৈ গাঁৱৰ যিসমূহ শিল্পীসকল বাঁহ বেতৰ সৈতে জড়িত সেইসকলৰ ফটো আচলতে ইয়াত উপস্থাপন কৰাৰ চেষ্টা কৰিছে আমি দেখুৱাই গৈছোঁ এয়া ডাউক চৰাই মোৰ সন্মুখত এটা ডাউক চৰাই আছে এইটো ডাউক চৰাইটো দেখিবলৈ পাইছে তাৰ আগৰ ছবিখন মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম খুব সুন্দৰ এখন ছবি অংকন কৰিছে চালে চকু থৰ হৈ ৰ'ব সেই ছবিখনৰ বিষয়ে
মোৰ নিজৰো অকণমান জানিবলৈ ইচ্ছা গৈছে মই অকণমান ওচৰলৈ গৈ আছোঁ আমি যদি গাঁৱত দেখিবলৈ পাওঁ যে গাঁৱৰ লোকসকল প্ৰায় বাঁহ বেতৰ যিসমূহ কাম সেই কামৰ সৈতে জড়িত হৈ থাকে বাঁহৰ জাকৈ খালৈ বা আমি বাঁহৰ ডলা কোলা সেইসমূহ নিৰ্মাণৰ বাবে গাঁৱত যিহেতু প্ৰচুৰ পৰিমাণে বাঁহ উৎপাদন হয় আৰু তেনে ক্ষেত্ৰত গাঁৱৰ লোকসকল প্ৰায় বাঁহৰ কাম কাজৰ সৈতে জড়িত হৈ থাকে আৰু তেনে ক্ষেত্ৰত যদি এই ছবিখনে খুব এক সুন্দৰ বাৰ্তা বহন কৰিছে এজন বিশেষ ব্যক্তি তেওঁ বহি আছে তেওঁৰ সন্মুখত বাঁহ বেত দেখিবলৈ পাইছে তেওঁ এটা জাপি নিৰ্মাণ কৰি আছে দেখিবলৈ পাইছে কাৰণ অসমৰ জাপিৰ কথা সকলোৱে জানে আৰু তেনে ক্ষেত্ৰত এটা জাপি নিৰ্মাণ কৰি আছে জাপিটো দেখিছে তেওঁ এইফালে জাপিটো নিৰ্মাণ কৰি আছে আনফালে এটা জাপিৰ ফটো খুব সুন্দৰকৈ উপস্থাপন কৰিছে কাৰণ এইসমূহ দৃশ্যাংশই আচলতে ইয়াকে স্পষ্ট কৰে যে অসমৰ যি সংস্কৃতি বা অসমৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহৰ মূল্য কিমান অসমৰ ৰাইজে কেনেধৰণে আচলতে গাঁৱৰ যিসকল বসবাস কৰে সেই গাঁৱৰ বসবাস কৰা লোকসকলে কেনেধৰণে আচলতে এইসমূহ নিৰ্মাণৰ সৈতে জড়িত সেইসমূহ আচলতে খুব সুন্দৰকৈ প্ৰত্যেকটো বিধেই আপুনি যদি চাই প্ৰত্যেকবিধ সামগ্ৰী গাঁৱৰ সৈতে জড়িত সেইসমূহ উপস্থাপন কৰিছে মৌচুমী গগৈ এই মুহূৰ্তত আন এটা বিষয় গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব বিচাৰিছোঁ এই উৰণ সেতুখন নিৰ্মাণৰ পূৰ্বে যিহেতুকে দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতুখন নিৰ্মাণৰ কাৰ্য চলি আছে দীঘলী পুখুৰীৰ পাৰত ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ অস্থায়ী কিছু ব্যৱসায়িক প্ৰতিষ্ঠান আছিল সেইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান এই উৰণ সেতুখন নিৰ্মাণৰ বাবে উঠাই দিয়া হৈছিল উচ্ছেদ কৰা হৈছিল আৰু এই উৰণ সেতুখন যেতিয়া মুকলি কৰা হ'ব সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক পুনৰ তাত অগ্ৰাধিকাৰ দিয়া হ'ব নে কোনো খাওগলিৰ দৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰৰ ফালৰ পৰা কিবা তথ্য লাভ কৰিব সক্ষম হৈছে নেকি হয় নিশ্চিতভাৱে চাওক যেতিয়া উন্নয়ন কৰা হয় বা যেতিয়া একোটা ৰাস্তা নিৰ্মাণ কৰা হয় সেই ৰাস্তাত যেতিয়া এখন উৰণ সেতু নিৰ্মাণ কৰা হয় আৰু তেনে ক্ষেত্ৰত আমি গছ গছনিৰ ক্ষেত্ৰতে হওক বা আমাৰ যেতিয়া পৰিধিৰ সেই পূৰ্বৰ যিটো ৰাস্তা আছিল তাৰ সেই ৰাস্তাৰ ব্যাঘাৰ্ধ কিছু পৰিমাণে বা আপুনি যদি চাই আহল বহল যিটো আমি বহল কৰিবলগীয়া হয় ৰাস্তাটো পূৰ্বতকৈ অলপ বহল কৰিবলগীয়া হ'লে তাত থকা যিসমূহ অস্থায়ীভাৱে নিৰ্মাণ হোৱা দোকানেই হওক বা অস্থায়ীভাৱে থকা দোকানসমূহেই হওক বা যিকোনো ক্ষেত্ৰতে আচলতে বিশেষ নিৰ্দেশনা আহি পৰে আৰু তেনে ক্ষেত্ৰত দীঘলী পুখুৰী পাৰৰ যিসমূহ দোকান অস্থায়ীভাৱে নিৰ্মাণ হোৱা সেই দোকানসমূহ আচলতে তাৰ পৰা উঠাই দিয়া হৈছিল যাতে সোনকালে এই ব্ৰিজখন নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্মাণৰত অৱস্থাত যিকোনো ধৰণৰ ক্ষয় ক্ষতি নহওক তাৰ সৈতে অস্থায়ীভাৱে যিসমূহ দোকানৰ সৈতে জড়িত থকা লোকসকল আৰু তেনে ক্ষেত্ৰত সেই দিশটো চোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সেই অস্থায়ীভাৱে জড়িত হৈ থকা দোকানসমূহৰ যিসমূহ গৰাকী লোকসকল যাতে কোনো ধৰণৰ অসুবিধাৰ বা কোনো ধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে সেইসমূহ দোকান উঠাই দিয়া হৈছিল কিন্তু আপুনি যদি চাই গুৱাহাটী মহানগৰত অস্থায়ীভাৱে বহু এনে দোকান আছে তাৰ বাবে পূৰ্বৰে পৰা GMCয়ে বহু উচ্ছেদো কৰি আহিছে দোকানসমূহ ভাঙি আহিছে কিন্তু তাৰ পিছতো কিন্তু দেখিবলৈ পোৱা যায় সেই স্থানতে গৈ পুনৰ তেওঁলোকে সেই দোকানসমূহ দি আহিছে আৰু তেনে ক্ষেত্ৰত যদি আমি চাওঁ সেই স্থানত যিসমূহ অস্থায়ীভাৱে দোকান আছিল তেওঁলোকে ইতিমধ্যে বিভিন্ন ঠাইত তেওঁলোকে নিজা ব্যৱসায় খোপনি পুতিছে আৰু তেওঁলোকে নিজা ব্যৱসায় আগবঢ়াই নিছে কিন্তু এই ব্ৰিজখন নিৰ্মাণ হোৱাৰ পাছতহে আচলতে গম পোৱা যাব যে সেই স্থানতে সেই দোকানসমূহ থাকিব নে নাথাকিব বৰ্তমান সময়লৈকে কিন্তু এই কথা ক'ব নোৱাৰি মৌচুমী গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ